নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল এক ব্ৰেকিং নিউজ পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুটাকৈ প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে প্ৰধানমন্ত্ৰীক গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলিৰ লগতে নামৰূপৰ ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া কমপ্লেক্সৰ শিলান্যাসৰ বাবেও প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,601 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া কমপ্লেক্স এই প্ৰকল্পটোৱে সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰয়োজনীয় সাৰৰ যোগান সুৰক্ষিত কৰিব মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণলৈ সঁহাৰি জনাই অসমলৈ অহাত সন্মতি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধুবুৰীত আতানিৰ চক্ৰ বিষয়ক আক্ৰমণ চক্ৰ বিষয়া ৰঞ্জুমণি দত্তক আক্ৰমণ আমিৰ আলীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়তে আক্ৰমণ আমিৰ আলীৰ আমিৰে ভাঙিলে চক্ৰ বিষয়া ৰঞ্জুমণি দত্তৰ গাড়ী কাৰ্যালয়ৰ পৰা পলায়ন কৰি প্ৰাণ ৰক্ষা চক্ৰ বিষয়াৰ আমিৰে মাটিৰ কামৰ বাবে ভাবুকিও দিছিল চক্ৰ বিষয়াক আমিৰ আলীৰ বিৰুদ্ধে আতানি থানাত চক্ৰ বিষয়াৰ এজাহাৰ অভিযুক্ত আমিৰ আলীক আটক কৰিছে আতানি আৰক্ষীয়ে এজন লোক গৈ তাতে উপস্থিত হয় তেওঁৰ নামটো আমিৰ আলী তো তেওঁ এটা মাটিৰ ডিমাৰ্কেশন বিচাৰে ইতিমধ্যে তেওঁৰ সেই মাটিটো যিটো মাটিত তেওঁ ডিমাৰ্কেশন বিচাৰে তিনিবাৰ পৰ্যন্ত আমাৰ অফিচিয়েল ৰেকৰ্ড মতে বা এলএমৰ ৰেকৰ্ড মতে তিনিবাৰ পৰ্যন্ত মাপি দিয়া হৈছে তো তেওঁ হেতুত অসন্তুষ্ট তেওঁক আকৌ এবাৰ ডিমাৰ্কেশন লাগে তো তাতে কনসাৰ্ন লাট মণ্ডল বহিয়ে আছিলে মোৰ লগত তো মই তেখেতক ক'লো যে আৰু এবাৰ মাপাই দিব লাগিব তেওঁ ক'লে যে আপোনাক ঠিকে আছে চতুৰ্থবাৰৰ কাৰণে হলেও মাপাই দিম অলপ টাইম দিয়ক কাৰণ ডিমাৰ্কেশনৰ কাৰণে অফিচিয়েল ৰুল মতে 7 দিনৰ নোটিছ দিব লাগে তাৰ পিছত তেওঁ কথাটো নামানে তেওঁ কয় যে আপুনি আজিয়ে মোৰ লগত যাব লাগিব আপুনি যদি আজিয়ে মোৰ লগত ডিমাৰ্কেশন কৰিব নাযায় মই আপোনাৰ গাড়ী ভাঙি দিম আৰু নানান মোক অশ্ৰাব্য ভাষাৰে গালিও পাৰে এনেকে ক'লে মই লগে লগে মোৰ অফিচত যি মোৰ ষ্টাফ আছিলে পিছে পিছে পঠাই দিছে যে যোৱা গাড়ীখন ভাঙিম বুলি কৈছে অলপ চাই দিয়া তাৰ পিছত তেওঁ গৈয়ে নাপালে তেওঁ গৈ পেলাই সন্মুখতে মোৰ গাড়ীখন পাৰ্ক কৰা আছিলে তেওঁ মোৰ গাড়ীখনত মানে আক্ৰমণ কৰে আৰু গাড়ীখনৰ ফ্ৰন্টৰ গ্লাছটো সম্পূৰ্ণৰূপে ভাঙি পেলায় জনজাতিকৰণৰ স্বীকৃতিৰ দাবীৰে আহোম জনগোষ্ঠীৰ প্ৰতিবাদত কপিল ধেমাজিৰ চিলাপথাৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প প্ৰাংগণৰ পৰা 5 সহস্ৰাধিক লোকে উলিয়াই জোৰসমদল টাইপাৰ উদ্যোগত উলিওৱা জোৰসমদলত টাই আহোম জনগোষ্ঠীয় সংগঠনে কৰে সহযোগ জনজাতিকৰণৰ স্বীকৃতি নিদিলে 26ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ আৰু পূৰ্ণ স্বায়ত্ব শাসন প্ৰদানৰ দাবীত আজি চিলাপথাৰৰ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু ধেমাজি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই আচলতে এক বিশাল জোৰসমদল কাৰ্য হৈছে মই প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছোঁ পোনে পোনে আৰু ইতিমধ্যে টাই আহোম ছাত্ৰ সন্থাকে ধৰি যিকেইটা আচলতে ভাতৃ সংগঠন আছে এই ভাতৃ সংগঠনকেইটা সকলোৱে অংশগ্ৰহণ কৰিছে মই প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছোঁ এয়া ধেমাজিৰ চিলাপথাৰ চহৰৰ ৰাজপথ আৰু চিলাপথাৰ চহৰৰ ৰাজপথত এনেধৰণে আচলতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমাৰ হাতে বিজয় ৰাজখোৱা আছে আজি যিহেতু বিশাল জোৰসমদল আছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে হয় আহোম ৰাইজ আজি গোটেই অসমত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে দাবী মাথো এটাই এয়া হৈছে টাই আহোমসকলৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান কাৰণ এটাই আমাৰ বিগত সময়ৰ ডাঙৰ এটা ক্ষোভ কাৰণ প্ৰতিখন চৰকাৰে যেনেকৈ এই জনগোষ্ঠীক ঠগি আহিছিলে প্ৰায় ৫ লাখ জনসংখ্যাক তেনেদৰে বিজেপি চৰকাৰ গালিত আহিয়েই এই জনগোষ্ঠীবোৰ বাৰে বাৰে মিঠা প্ৰতিশ্ৰুতি আৰু ঠগিবলৈ আৰম্ভ কৰিলে গতিকে আজি ৰাইজ ক্ষোভিত হৈ পৰিছে ধেমাজি চিলাপথাৰত আজি স্বতঃস্ফূৰ্তভাৱে লাইট ওলাই আহিছে গতিকে আমি এটা কথা খুব স্পষ্ট কৰি আছোঁ বাৰে বাৰে আজিও কওঁ ধেমাজি জিলাৰ পৰা যেনেকৈ অগ্নিশিখা আজি জ্বলি পৰিছে চিলাপথাৰত সৈতে ধেমাজি জিলাত তেনেদৰে আগন্তুক দিনত এই অগ্নিশিখাই আচলতে আগ্নেয়গিৰি ৰূপ ল'ব আৰু এই আগ্নেয়গিৰিয়ে কিন্তু এই বিজেপি চৰকাৰক যদিহে তেওঁলোকে জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদান নকৰে এইটো খুব স্পষ্ট বাৰ্তা গতিকে তেওঁলোকে সময় থাকোঁতেই
গোটেই কথাবোৰ বুজি লওক জানি লওক নহ'লে কিন্তু নিৰ্বাচনত তেওঁলোকক কিন্তু আহোমে পৰাভূত কৰিব আৰু তেওঁলোকক কিন্তু দিছপুৰত গাড়ী দখল কৰিবলৈ দিয়া নহ'ব এই কথাটো খুব স্পষ্ট বাৰ্তা ধন্যবাদ হয় মই প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছোঁ এয়া চিলাপথাৰ ৰাজপথত এনেধৰণে প্ৰতিবাদ মুখৰ হৈছে আৰু আহোম জনগোষ্ঠীৰ আচলতে প্ৰায় ৫,০০০তকৈ অধিক লোকে আজি এই প্ৰতিবাদী যি আচলতে অগ্নিশিখা সমদলত অংশগ্ৰহণ কৰিছে আৰু আমাৰ সৈতে ড্ৰাইভাৰ আন এখন জড়িত আছে হয় আজি টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ধেমাজি জিলা সমিতিৰ সহযোগত আজি বিশাল প্ৰতিবাদী আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ জুসমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই জুসমূলক কাৰ্যসূচী ৰূপায়ণৰ জৰিয়তে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত জুসমদল আহোমসকলে কৰি আছে সদৌ টাইহোম ছাত্ৰ সন্থাক বা টাইহোম যুৱ পৰিষদে আজি ঐক্যবদ্ধভাৱে আমি আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এটা কথা আমি স্পষ্ট কৰি দিছোঁ 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী অসমলৈ আহিছিল ছমাহৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিলে আজি প্ৰায় 10 বছৰ উকলি গ'ল আজিলৈকে এই প্ৰতিশ্ৰুতি হৈ ৰৈছে আগন্তুক 2026 নিৰ্বাচনৰ প্ৰাকখনত যদি 6 জনগোষ্ঠীকে ধৰি এই 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান নকৰে এই চৰকাৰখনক কিন্তু আমি ব্ৰহ্মপুত্ৰ পেলাই দিবলৈ সাজু হৈছোঁ ইতিমধ্যে আহোম ৰাইজে কঁকালত টঙালি বান্ধিছে আৰু হাজাৰ হাজাৰ আহোম জনগোষ্ঠীৰ লোকসকল ইতিমধ্যে আমাৰ আহ্বানৰ প্ৰতি সহায় জনাই তেওঁলোকে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে ইয়াতকৈ যদি আমাক এই 25 নৱেম্বৰ আগত যিখন প্ৰতিবেদন যাব এই প্ৰতিবেদনত যদি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত উত্থাপন নহয় তেতিয়াহ'লে হাজাৰ হাজাৰ নহয় লাখ লাখ আহোম জনগোষ্ঠীয়ে এই চৰকাৰখনৰ বিৰুদ্ধে অসম অচল কৰি দিবলৈ বাধ্য হ'ব কি ক'ব সকলো ঐক্যবদ্ধ হৈছে আমাক সুৰক্ষা লাগে আমি অসমখনৰ খিলঞ্জীয়া সুৰক্ষাৰ কথা কৈছোঁ যে আমাৰ যদি খিলঞ্জীয়া সুৰক্ষা লাগে তেতিয়াহ'লে 6 জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি এইখন ৰাজ্যক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি বাৰে বাৰে দাবী জনাইছোঁ আৰু 26ৰ যি প্ৰতিবেদন সেই 26ৰ প্ৰতিবেদনত যাতে কোনো পানী লগাকৈ আমাৰ সপক্ষ পায় তাৰ কাৰণে আমি চৰকাৰক দাবী আৰু আহ্বান জনাইছোঁ অন্যথা 26ৰ নিৰ্বাচনৰ পূৰ্বে যদি আমাক ঘোষণা নকৰে তেতিয়াহ'লে আমি চৰকাৰৰ বিৰুদ্ধে কঠোৰ হৈ কঁকালত টঙালি বান্ধি আমি তাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম এয়া মই দেখুৱাইছোঁ ধেমাজি চিলাপথাৰত আহোম জনগোষ্ঠীৰ প্ৰতিবাদত ইতিমধ্যে চিলাপথাৰ চহৰৰ ৰাজপথ উত্তাল কৰি দিলে এনেধৰণে বিশাল জুসমূহৰ কাৰ্যসূচীৰ জৰিয়তে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কি ক'ব এই প্ৰতিবাদত দেখিছোঁ যে ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আপোনালোকে সকলোৱে জানে টাই আহোম ঐক্য মঞ্চ আজি চিলাপথাৰত এই ধৰ্ণা দিবলৈ কি কাৰণত হৈছে ইমান আগতে বিধানসভাত ৰাজ্যসভাত যিখন বিল পাছ হৈ গ'ল সেই বিলখন আকৌ 25 তাৰিখে পাছ কৰিম বুলি কোৱাটো হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী হৈ কেনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে যিখন বিল আগতে ৰাজ্যসভাত পাছ হৈ গৈছে আকৌ পুনৰ বিল উত্থাপন কৰিব লাগে বুলি কেনেকুৱা ধৰণৰ অদ্ভুত কথা কৈছে আৰু তেনেকুৱা ধৰণৰ অদ্ভুত কথা কৈ আমাৰ টাই আহোম জনগোষ্ঠীটোক ভুৱা প্ৰচাৰ কৰিব নোৱাৰে আৰু এইবাৰ যদি তেখেতলোকে 2026ৰ আগত টাই আহোম জাতিটোক জনজাতিকৰণ নিদিয়ে প্ৰদান নকৰে তেনেহ'লে এইবাৰ অসম জ্বলিব টাই আহোমৰ যি 40-50 লাখ আমি টাই আহোম জনগোষ্ঠী আছোঁ সেই সকলোৱে এই চৰকাৰখনৰ বিৰোধিতা কৰিম আৰু ভৱিষ্যতে তেনেকুৱা চৰকাৰ বনাবও পাৰোঁ আমি পাতিবও পাৰোঁ সেইবাবে অসম চৰকাৰখনক আমি সকিয়নি দিছোঁ 2026ৰ আগত যদি টাই আহোম জাতিটোক জনজাতিকৰণ নিদিয়ে তেনেহ'লে এইবাৰ অসম জ্বলিব দিল্লীত উত্তৰ পূবৰ সুকীয়া ৰাজনৈতিক মঞ্চ ওৱান নৰ্থ ইষ্টৰ আত্মপ্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু টিপ্ৰামথাৰ নেতা প্ৰদ্যুৎ বিক্ৰম মাণিক্যৰ নেতৃত্বত নতুন দল গঠনৰ কুচকাৱাজৰ লগে লগে নেতাত ফাট মেলাৰ আশংকা ঘনীভূত হৈছে 45 দিনৰ ভিতৰত উত্তৰ পূবৰ নতুন ৰাজনৈতিক দলৰ ৰূপৰেখা প্ৰস্তুত কৰিব 9জনীয়া কমিটিয়ে নেতাত মেলিব নেকি ফাট নেদাৰ দুই অন্যতম অংশীদাৰী দলৰ পৃথক দল গঠনৰ কুচকাৱাজ 45 দিনৰ ভিতৰত গঠন হ'ব উত্তৰ পূবৰ নতুন ৰাজনৈতিক দল এনপিপি আৰু টিপ্ৰামথাৰ নেতৃত্বত যুটীয়া মঞ্চ ওৱান নৰ্থ ইষ্ট গঠন তাৎপৰ্যপূৰ্ণভাৱে নৰ্থ ইষ্ট ডেমক্ৰেটিক ফ্ৰণ্টৰ অন্যতম প্ৰধান অংশীদাৰ হৈও মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ত্ৰিপুৰাৰ ৰজা তথা টিপ্ৰামথা দলৰ নেতা প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱবৰ্মাই কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ত এক সুকীয়া শক্তিশালী খিলঞ্জীয়া কণ্ঠৰ পোষকতা সেই লক্ষ্যৰে গঠন উত্তৰ পূবৰ যুটীয়া ৰাজনৈতিক মঞ্চ ওৱান নৰ্থ ইষ্ট দিল্লীত সংবাদমেল সম্বোধন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মন্তব্য একতাই আমাৰ শক্তি আঞ্চলিক ঐক্য সুদৃঢ় কৰাৰ লক্ষ্যৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজনৈতিক আৰু সামাজিক সংগঠনৰ নেতাসকলক একত্ৰিত কৰি ওৱান নৰ্থ ইষ্ট নামৰ যুটীয়া মঞ্চ গঠনৰ ঘোষণা কৰে কনৰাড চাংমাই
हमारे अलग अलग पॉलिटिकल पार्टीज हैं और ये सब पॉलिटिकल पार्टीज आज मिलकर एक पार्टी और एक आइडेंटिटी बनना चाहते हैं और इसके लिए ज़रूरी है कि हम हर पॉलिटिकल पार्टी और लीडर के साथ हम लोग कंसल्ट करें, डिस्कस करें और एक ऐसे कंसेंसस पे पहुंचे जहां पे सब तैयार हैं कि भाई हाँ हम लोग इस तरीके से काम करेंगे। কনৰাড চাংমাৰ সৈতে সংবাদমেল সম্বোধন কৰে তীব্ৰ মথা দলৰ প্ৰতিষ্ঠাপক প্ৰদ্যুৎ বিক্ৰম মাণিক্য, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা নাগালেণ্ড চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মমহুন লুম কিকন, পিপলছ পাৰ্টি অসমৰ প্ৰতিষ্ঠাপক ডেনিয়েল লাংথাছাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ আন কেইবাজনো বিশিষ্ট নেতাই সংবাদ মেলতেই নতুন মঞ্চ গঠন আৰু নিৰ্ধাৰণৰ বাবে বিশেষ কমিটি গঠনৰ ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ। 9জনীয়া সদস্যৰে গঠন কৰা হৈছে এখন বিশেষ কমিটি। 45 দিনৰ ভিতৰত তেওঁলোকে কিদৰে আগবাঢ়িব তাৰ ৰূপৰেখা প্ৰস্তুত কৰিব বিশেষ কমিটিয়ে। ওৱান নৰ্থ ইষ্টৰ যোগেদি একত্ৰিত উত্তৰ পূব গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি কনৰাড চাংমাৰ। আনহাতে তীব্ৰা মথাৰ নেতা প্ৰদ্যুৎ বিক্ৰম মাণিক্যৰ মন্তব্য, উত্তৰ পূবৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এই যুঁজ। हमारी आवाज़ जो दिल्ली में है, हमारी संख्या कम है, बेंगलोर में संख्या कम है, तो हमारी आवाज़ कभी कभी सही जगह में पहुंचती नहीं है। মণিপুৰৰ হিংসাৰ পাছৰে পৰা ক্ৰমাৎ নেডাৰ গ্ৰহণযোগ্যতা হ্ৰাস পোৱা বুলি চৰ্চা চলি থকাৰ মাজতে NDA তথা নেডাৰ অংশীদাৰৰ দলেই উত্তৰ পূবৰ সুকীয়া ৰাজনৈতিক মঞ্চ গঠনৰ এই তৎপৰতা নিশ্চয়কৈ তাৎপৰ্যপূৰ্ণ। ওৱান নৰ্থ ইষ্ট গঠনৰ পিছত নেডাৰ অংশীদাৰ হৈ থাকিবনে NPP আৰু তীব্ৰা মথা? সেই সম্পৰ্কে মুখ নুখুলিলে কোনো এজন নেতাই। তাৰ বিপৰীতে কনৰাড চাংমাৰ কৌশলী উত্তৰ, আমি কাৰো লগত যুঁজ দিবলৈ অহা নাই, उत्तर पूर्वांचल उन्नयनर बारे एकलोक होइसु आमी। इन सब चीज़ों में हम लोग पूरी बारीकी से हम लोग ध्यान देकर काम करेंगे और एक कंसेंसस, एक फाइनल रिजल्ट लेके आएंगे। इफाले उत्तर पूर्व भारतर विकासर इंजिन आख्या दिया बीजेपीए NDAৰ मित्र दलসমূह एकत्रित কৰি ৰখাত ব্যৰ্থ হৈছে নেকি? দিল্লীত মিত্ৰ দলৰ নেতাই সুকীয়া ৰাজনৈতিক মঞ্চ গঠনৰ ঘোষণা কৰাৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্য, NDA 33টা দল আছে, সৰু সৰু দলসমূহৰ মাজত আলোচনা হ'ব পাৰে। বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ পৰা উত্তৰ পূৰ্বৰ NDAৰ মিত্ৰ দলসমূহৰ এই কুচকাৱাজে কি ৰূপ লয় তাৰ বাবে আৰু কিছুদিন হয়তো অপেক্ষা কৰিব লাগিব। কিন্তু নেডাত থাকি কেইবাটাও মিত্ৰ দলৰ নতুন ৰাজনৈতিক মঞ্চ গঠনে উত্তৰ পূবৰ আঞ্চলিক ৰাজনীতিৰ বৃহৎ পথ পৰিৱৰ্তনৰে ইংগিত বহন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধুবুৰীত ৰাজ্যিক GST বিভাগৰ অভিযান, যে কনষ্ট্ৰাকশ্যন কোম্পানীত অভিযান চলাই জব্দ কৰে 4.85 কোটি টকা। কৰফাকিৰ অভিযোগত ৰাজ্যিক GST বিভাগে প্ৰতিষ্ঠানটোত চলাইছিল অভিযান। ধুবুৰীৰ পৰা শ্ৰীৰামপুৰ সংযোগী ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত যে কনষ্ট্ৰাকশ্যন কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈছে কৰফাকিৰ অভিযোগ। নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ পৰা 4.85 কোটি টকা জব্দ কৰাৰ লগতে ৰাজ্যিক GST বিভাগে অব্যাহত ৰাখিছে তদন্ত। শতবৰ্ষ গৰকা গীৰ্জাত এইবাৰ উলহ মালহেৰে উদযাপন কৰা নহ'ব বৰদিন। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই শিৱসাগৰত অনুষ্টুপীয়াকৈ উদযাপন কৰিব বৰদিন। পূৰ্বৰ দৰে এইবাৰৰ বৰদিনত নাথাকিব কোনো আলোকসজ্জা। বাতিল কৰা হৈছে প্ৰীতিভোজৰ লগতে সন্ধিয়াৰ অনুষ্ঠান। সংবাদমেলযোগে এই ঘোষণা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গীৰ্জা কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই শিৱসাগৰ বাপ্তিষ্ট মণ্ডলীয়ে অনুষ্টুপীয়াকৈ বৰদিন উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুবিনৰ মৃত্যু আমাৰ সকলোৰে বাবে এক অপূৰণীয় ক্ষতি। জুবিনৰ অকাল মৃত্যুৰ প্ৰভাৱ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰ ওপৰতে পৰিছে। অসমৰ অসমীয়া আজি একেবাৰে উকা হৈ পৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰ কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলী শিৱসাগৰেও জুবিনক হেৰুৱাই ক্ৰন্দনৰত, যাৰ বাবে আমি এইবাৰ বৰদিন অতি অনুষ্টুপীয়াকৈ উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বৰদিনৰ উল্লাস জুবিনৰ অবিহনে ম্লান হৈ পৰিছে। এইবাৰ বৰদিনৰ আগৰ দৰে আলোকসজ্জা নাথাকে।
মণ্ডলীয়ে বাতিল কৰিছে মণ্ডলীৰ প্ৰীতিভোজ আমি বাতিল কৰিছোঁ হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ কৰা বৰদিন সন্ধিয়াৰ কাৰ্যসূচী বৰদিন অনুষ্ঠিতভাৱে কৰি আমি খ্ৰীষ্টৰ বিশ্বাসী লোকসকলে জুবিনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছোঁ ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ বিশ্বৰ পৰৱৰ্তী মহাশক্তিধৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ দিশে আগবাঢ়িছে ভাৰত আমেৰিকা চীনৰ সৈতে সমানে সমানে থিয় দিব পৰা ৰাষ্ট্ৰ হ'ব ভাৰত ভাৰতক নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে স্বীকৃতি নিদিলে ৰাষ্ট্ৰসংঘই প্ৰাসংগিকতা হেৰুৱাব বুলি মন্তব্য ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ ভূ ৰাজনীতিত ভাৰতৰ শেহতীয়া কৌশলগত স্থিতিক লৈও মন্তব্য ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰতৰ বৈদেশিক নীতিক প্ৰশংসা ৰাষ্ট্ৰপতিগৰাকীৰ মই ভাৰতক লৈ প্ৰবল আশাবাদী ভাৰত পৰৱৰ্তী মহাশক্তি হ'ব আমেৰিকা চীনৰ সৈতে একেটা শাৰীত থাকিব ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এছ জয়শংকৰ ইয়াৰ বাবে প্ৰশংসাৰ পাত্ৰ বুলি মন্তব্য আলেকজেণ্ডাৰ ষ্টাবৰৰ ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় মই এতিয়ালৈকে দুবাৰকৈ সাধাৰণ পৰিষদত এই কথা কৈছোঁ মই বিচাৰোঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণ হওক ইয়াৰ সদস্য সংখ্যা অন্ততঃ দুগুণ হ'ব লাগে ভাৰতৰ দৰে দেশ নিৰাপত্তা পৰিষদত নথকাটো ভুল লেটিন আমেৰিকাৰ এখন আফ্ৰিকাৰ দুখন আৰু এছিয়াৰ দুখন ৰাষ্ট্ৰক স্থায়ী সদস্য হিচাপে ৰাষ্ট্ৰসংঘই অন্তৰ্ভুক্ত কৰাৰ পোষকতা ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিগৰাকীৰ ফিলিপাইনছত সাগৰীয় ঘূৰ্ণীৰ কালৰূপ এক প্ৰকাৰৰ বিভীষিকাময় পৰিস্থিতি দেশখনৰ কেইবাটাও প্ৰান্তত টাইফুন কালমেজিৰ বাবে প্ৰাকৃতিক দুৰ্যোগ ফিলিপাইনছত সাগৰীয় ঘূৰ্ণীৰ পিছত অহা প্ৰচণ্ড বৰষুণৰ পিছত এতিয়া ফিলিপাইনছৰ বহু অঞ্চল বানৰ কবলত পৰিছে বানৰ প্ৰবল সোঁতে উটুৱাই নিছে বিলাসী বাহন চেবু চহৰত এতিয়ালৈকে ২৬ জন লোক নিহত হৈছে আৰু ফিলিপাইনছৰ কৰ্তৃপক্ষই এই কথা আনুষ্ঠানিকভাৱে জনাইছে চেবু চহৰৰ পৰিস্থিতি বৰ্তমান অতি ভয়াৱহ প্ৰাণৰ মমতাত নিৰাপদ স্থান বিচাৰি হোৱা দোৱা লোকসকলৰ মাজত nangaanod na tanan Lord na ami diri rescue please ইয়াৰ কালমেজি সাগৰীয় ঘূৰ্ণীৰ কালৰূপ বানৰ কবলত ফিলিপাইনছৰ বহু অঞ্চল প্ৰশান্ত মহাসাগৰৰ ফিলিপাইনছ সাগৰত এই কালমেজিৰ উৎপত্তি হৈছিল আৰু তাৰ পাছত প্ৰতি ঘণ্টাত ১৬০ পৰা ১৭০ কিলোমিটাৰ বেগত অহা ধুমুহা বৰষুণে কোবাই গৈছে আৰু তাৰ ফলত বানপানীৰো সৃষ্টি হৈছে পানীৰে একাকাৰ হৈছে পথ পানীত উটি গৈছে মানুহ পানীত উটি গৈছে মহ গৰু ইতিমধ্যে ২৬ জনকৈ লোকৰ চেবু চহৰত মৃত্যু হৈছে nangaanod na tanan Lord na ami diri rescue please পাকিস্তানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ গোপনে পাকিস্তানে পৰমাণু পৰীক্ষণ কৰি থকাৰ বিস্ফোৰক অভিযোগ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ ইপিনে ডোনাল্ড ট্ৰাম্পৰ অভিযোগ নস্যাৎ কৰিছে পাকিস্তানে গোপনে পৰমাণু পৰীক্ষণ অব্যাহত পাকিস্তানক লৈ বিস্ফোৰক মন্তব্য ডোনাল্ড ট্ৰাম্পৰ শীঘ্ৰে আমেৰিকাই পুনৰ কৰিব পৰমাণু পৰীক্ষণ পুনৰ পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ কৰিব আমেৰিকাই এই ইংগিত দিলে দেশখনৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে পাৰমাণৱিক শক্তিৰ পুনৰ পৰীক্ষা আমেৰিকাই কৰিব বুলি উল্লেখ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ওচৰত ইমানেই পাৰমাণৱিক অস্ত্ৰ আছে যে বিশ্বক ১৫০ বাৰ ধ্বংস কৰিব পৰাকৈ সক্ষম কিন্তু ৰাছিয়া আৰু চীনৰ গতিবিধিৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমেৰিকাই পুনৰ পৰীক্ষণ কৰিব পাৰমাণৱিক অস্ত্ৰ এটা সংবাদ সংস্থাৰ সৈতে হোৱা সাক্ষাৎকাৰত এই ঘোষণা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মতে গোপনে পৰমাণু পৰীক্ষণ কৰি আছে পাকিস্তানে কেৱল পাকিস্তানেই নহয় চীনেও গোপনে পৰমাণু পৰীক্ষণ কৰি আছে বুলি অভিযোগ উত্থাপন ডোনাল্ড ট্ৰাম্পৰ বৰ্তমান উত্তৰ কোৰিয়াৰ বাহিৰে কোনো দেশে পৰমাণু পৰীক্ষণ কৰা নাই কিন্তু এই কথা নামানে ট্ৰাম্পে উত্তৰ কোৰিয়াৰ লগতে পাকিস্তান চীন ৰাছিয়াই গোপনে কৰি আছে পৰমাণু পৰীক্ষণ ইপিনে ট্ৰাম্পৰ অভিযোগ নস্যাৎ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে গোপনে বৰ্তমান পাকিস্তানে পৰমাণু পৰীক্ষণ কৰি থকা নাই বুলি স্পষ্টীকৰণ শাহবাজ শ্বৰীফৰ
পাকিস্তানৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে পৰমাণু পৰীক্ষণৰ প্ৰসংগ এতিয়া আলোচনাৰ বাহিৰতে আছে কিন্তু হঠাৎ এই প্ৰসংগ কিয় উত্থাপন কৰিলে পাকিস্তানৰ গোপন অভিসন্ধিৰ কথা ধৰা পেলাইছে নেকি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নে অন্য ৰাষ্ট্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিজে পৰমাণু পৰীক্ষণৰ বাবে সাজু হৈছে নেকি আমেৰিকা ট্ৰাম্পৰ অভিযোগ আৰু দাবীয়ে সৃষ্টি কৰিছে ৰহস্যৰ যদিহে পাকিস্তানে গোপনে পৰমাণু পৰীক্ষণ কৰি আছে তেন্তে সেয়া ভূ ৰাজনৈতিক দিশেৰেও অত্যন্ত তাৎপৰ্যপূৰ্ণ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ছত্তীশগড়ত ভয়ংকৰ ৰেল দুৰ্ঘটনা যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেলৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ গ'ল 6 জনৰ বিলাসপুৰ জিলাৰ জয়ৰামনগৰ ষ্টেচনত মালবাহী ৰেলক প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন যাত্ৰীবাহী ৰেলে হাওৰা অভিমুখী যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেলৰ মুখামুখি সংঘৰ্ষত 6 জনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে কেইবাজনো লোক এয়া পোনপটীয়া দৃশ্য আহি আছে দেখুৱাই আছোঁ আপোনালোকক নিহতৰ পৰিয়াললৈ 10 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহতলৈ 5 লাখ টকা আৰু সামান্যভাৱে আহতলৈ 1 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে ঘটনাস্থলীত ৰেল আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ এনেধৰণেই উদ্ধাৰ অভিযান বৰ্তমান চলাই আছে পোনপটীয়া দৃশ্য এয়া মালবাহী ৰেলেৰে হোৱা সংঘৰ্ষৰ পিছতে লাইনচ্যুত হয় বিলাসপুৰ হাওৰা অভিমুখী যাত্ৰীবাহী ৰেলৰ কেইবাটাও ডবা এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতে ৰেলপথটোত ব্যাহত হৈ পৰিছে ৰেল চলাচল ৰেলপথ মুকলি কৰাৰ বাবে নিশাৰ ভাগতো চলিছে অভিযান আৰু এই মুহূৰ্তত চলি থকা অভিযানৰ এয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ অতি দুৰ্ভাগ্যজনক আৰু ভয়ংকৰ ছত্তীশগড়ত এই ৰেল দুৰ্ঘটনা যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেলৰ মাজত সংঘৰ্ষৰ ফলত প্ৰাণ গ'ল 6 জনকৈ ব্যক্তিৰ বিলাসপুৰ জিলাৰ জয়ৰামনগৰ ষ্টেচনত মালবাহী ৰেলক প্ৰচণ্ড জোৰে খুন্দা মাৰে এই যাত্ৰীবাহী ৰেলখনে হাওৰা অভিমুখী যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেলৰ মুখামুখি সংঘৰ্ষত 6 জনৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক আহত হৈছে উদ্ধাৰ কাৰ্য চলি আছে এতিয়াও তাত কোনোবা লোক আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰি বৰ্তমান ক্ষীপ্ৰ গতিত উদ্ধাৰ অভিযান চলাই থকা হৈছে ইতিমধ্যে নিহতৰ পৰিয়াললৈ 10 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহতলৈ 5 লাখ টকা আৰু সামান্যভাৱে আহতলৈ 1 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে ৰেল আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ বৰ্তমান উদ্ধাৰ অভিযানৰ ব্যৱস্থা কৰি আছে আৰু ক্ষীপ্ৰ গতিত যাতে উদ্ধাৰ অভিযান চলাব পাৰি তাৰ ওপৰত দৃষ্টি দিছে ধাৰাবাহিক ৰেল দুৰ্ঘটনা সংঘটিত হৈ আছে কিছুদিনৰ বাবে ৰেল দুৰ্ঘটনা হ্ৰাস পাইছিল পুনৰ আকৌ এই ৰেল দুৰ্ঘটনাৰ খবৰ স্বাভাৱিকতে উদ্বিগ্নতাৰে ভৰা খবৰ ইতিমধ্যে ছত্তীশগড়ৰ এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত 6 জনকৈ লোকৰ প্ৰাণ গৈছে যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেলৰ মাজত হোৱা সংঘৰ্ষৰ খবৰ এয়া বিলাসপুৰ জিলাৰ জয়ৰামনগৰ ষ্টেচনত মালবাহী ৰেলক প্ৰচণ্ড জোৰে খুন্দা মাৰে যাত্ৰীবাহী ৰেলে হাওৰা অভিমুখী যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেলৰ মুখামুখি সংঘৰ্ষত 6 জনৰ মৃত্যু হৈছে নিহতৰ পৰিয়াললৈ 10 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে চৰকাৰে এয়া উদ্ধাৰ অভিযান কেনেধৰণে চলাই আছে তাৰে দৃশ্য বৰ্তমান আমি দেখিছোঁ এতিয়াও বহু লোক তাত আবদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কেইবাটাও ডবা যেহেতু ইফালে সিফালে পৰি গৈছে ৰেলৱে ট্ৰেকৰ সেই ডবাবোৰতেই বৰ্তমান এনেধৰণে উদ্ধাৰ অভিযান চলাই থকা হৈছে আনকি ভিতৰত প্ৰৱেশ কৰিবলৈ অন্য ৰাস্তা নথকাৰ ফলত সেই ডবাৰ ওপৰ ভাগত এনেধৰণে কাটিং কৰা হৈছে আৰু এই ওপৰৰ অংশটো এনেধৰণে এৰুৱাই সেইফালেদি হয়তো প্ৰৱেশ কৰা হ'ব বা তাৰ পৰা হয়তো মানুহক বাহিৰলৈ উলিয়াই অনাৰ ব্যৱস্থা কৰা হ'ব ছত্তীশগড়ৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ বিলাসপুৰত ভয়ংকৰ ৰেল দুৰ্ঘটনা যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ সংঘৰ্ষ 6 জনকৈ লোক মৃত্যুমুখত পৰিছে কেইবাজনো আহত হৈছে আহতসকলক স্থানীয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছে এই ৰেল দুৰ্ঘটনাৰ ফলত আন বহুকেইখন ৰেলৰ যাত্ৰা বাতিল কৰা হৈছে অতি ভয়ংকৰ ৰেল দুৰ্ঘটনা নিশাৰ ভাগত এনেধৰণে উদ্ধাৰ অভিযান চলি আছে ব্যাহত হৈ পৰিছে ৰেলৰ চলাচল সেই ৰেলপথটোত মালবাহী ৰেলৰে হোৱা সংঘৰ্ষৰ পিছতে লাইনচ্যুত হয় বিলাসপুৰ হাওৰা অভিমুখী যাত্ৰীবাহী ৰেলৰ কেইবাটাও ডবা আৰু সেই লাইনচ্যুত হোৱা ডবাবোৰ এনেধৰণে বিশেষ নিৰীক্ষণত ৰাখি তাত উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে ৰেল আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত আছে
ৰেল বিভাগৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে অৱশ্যে কোনো কথা এতিয়ালৈকে সদৰি কৰা নাই। হয়তো কিছু সময়ৰ পাছত এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সদৰি কৰা হ'ব অথবা কাইলৈ এই বিষয়ে অধিক তথ্য অৱগত কৰিব। বিহাৰত আজি নিৰ্বাচনী প্ৰচাৰ চলালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীক কটাক্ষ মুখ্যমন্ত্ৰীৰ। ৰাহুল গান্ধীক দুৰ্ভাগ্যৰ প্ৰতীক আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ। বিহাৰত পুনৰ নীতিশ কুমাৰৰ নেতৃত্বতে চৰকাৰ গঠন হ'ব বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধী দুৰ্ভাগ্যৰ প্ৰতীক। য'তে ৰাহুল গান্ধী যায় তাতে নিৰ্বাচন হাৰে কংগ্ৰেছে। অসমতো ৰাহুল গান্ধীয়ে সভা কৰাটো মই বিচাৰি থাকোঁ। जहाँ भी राहुल आते हैं हारना तैयार हो जाता है। बिहार रघुनाथपुरत मंगलबारे निर्वाचनी प्रचार चलाई महाजोटर और राहुल गांधीर विरुद्धे एनेदरे सरब हल अहोमर मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा। भाषणर अंतत सांबादिकर सन्मुखत हिमंत बिश्व शर्माई कले बिहारत एनडीएर सुनामी है बीजेपी और जनता दल के लिए, एलजेपी के लिए सुनामी का लहर है। हमारा असम में भी जितना बिहारी भाई बहन रहता है सब बोल रहा है कि इस बार एकदम साफ है, कोई कॉन्टेस्ट ही नहीं है। जहां भी राहुल आते हैं हारना तैयार हो जाता है। राहुल इज ए सिंबल ऑफ बैड लक। इसीलिए मैं असम में चुनाव है, मैं असम का कांग्रेस लोगों को बोल रहा हूँ थोड़ा राहुल को ज्यादा बुलाओ। राहुल जहां आ जाते हैं ना वही कांग्रेस का छोटा मोटा जो भाग्य होते हैं वो भी खत्म हो जाते हैं। एनडीएर प्रार्थी विकास कुमार सिंहर হৈ प्रचार चलाई मुख्यमंत्री हिमंत बिश्व शर्माई। समष्टितुत आरजेडीर प्रार्थी उसामा साहेब उसामा बिन लादेনৰ प्रसंगरे प्रचार सभात आरजेडीर प्रार्थीगराकीक कटाक्ष অসমৰ मुख्यमंत्रीगराकीर। मुझे बताया गया कि रघुनाथपुर में राम लक्ष्मण सीता तो बहुत है लेकिन साथ में ओसामा भी है। तो मैंने खबर किया कि ये ओसामा क्या है, क्या ओसामा बिन लादेन का दोबारा जन्म नहीं हुआ तो कि चुनाव जीतने का बाद हमारा देश में जितना भी ओसामा बिन लादेन है सबको एक एक करके हमें खत्म करना है। जितना भी ओसामा बिन लादेन है अगर ये ओसामा को इधर ही आप खत्म नहीं कर देगा तो पूरा बिहार तक जाएगा और बाद में देश का भी कोने कोने वो निकाल पड़ेगा। बिहारे नीतीश कुमारक विचारे तेजस्वी यादवक নহয়। तेजस्वी यादव मुख्यमंत्री हले पुनर जंगल राज घूरी आहिब बुली भाषणत उल्लेख बीजेपीर स्टार केम्पेइनार गराकीर। निर्वाचনত জয়ী হবলৈ যিকোনো ঘোষণা কৰিব পাৰে তেজস্বীয়ে। যেতিয়া পিতৃ লালু প্ৰসাদ যাদৱ মুখ্যমন্ত্ৰী পদত আছিল তেতিয়া মহিলাসকলক এটকাও দিছিল নে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। नीतीश जी ने जो संकल्प लिया है कि 2 करोड़ मतदाताओं को हम 10-10 हजार रुपया दूंगा और आगे जाके 2 लाख तक हम पैसा का व्यवस्था करके हमारा माताओं को लाखपति दीदी बनाऊंगा, ऐसा स्कीम हमारा देश में कोई प्रदेश में आज तक नहीं हुए थे। आज बिहार का परिचय जंगल राज का परिचय नहीं है, आज बिहार का परिचय नीतीश जी का सुशासन आज बिहार का परिचय बन चुका है। बिहार विधानसभा निर्वाचनक লৈ অসমৰ মুখ্যমন্ত্ৰীৰ এয়া আছিল প্ৰথমখন জনসভা। অসমত চৰকাৰী মাদ্ৰাছা বন্ধ কৰা বিজেপিৰ দিনত হোৱা উন্নয়নৰ প্ৰসংগ ভাষণত উল্লেখ কৰি বিৰোধীক চোকা সমালোচনা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিল্লীত মহিলা বিশ্ব চেম্পিয়নক উষ্ম আদৰণি। বিশ্বকাপৰ খিতাপ দখল কৰি দিল্লীত উপস্থিত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল। দিল্লীৰ হোটেলত ভাৰতীয় মহিলা ক্ৰিকেটাৰসকল উপস্থিত হোৱা মাত্ৰকে নাচি বাগি জনালে উষ্ম আদৰণি। লগতে হোটেলত কেক কাটি ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলে উদযাপন কৰে বিশ্বকাপ জয়ৰ আনন্দ। 2 নৱেম্বৰত নবী মুম্বাইত অনুষ্ঠিত ICC মহিলা বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 52 ৰানত জয়ী হৈ প্ৰথমবাৰলৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলে।
ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। তিনিচুকীয়াৰ বৰডুবিত জঘন্য ঘটনা। বিদ্যালয়ৰ পৰা উভতি আহোঁতে 13 বছৰীয়া কিশোৰীক তিনি পাখণ্ডৰ দলবদ্ধ ধৰ্ষণ। ছাত্ৰীগৰাকীৰ দুয়োখন হাতত চোকা অস্ত্ৰৰে কাটি নিৰ্যাতনো চলাই লম্পটকেইটাই। ধৰ্ষণকাৰীৰ কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিল দল সংগঠন। তিনিচুকীয়াৰ বৰডুবিত জঘন্য ঘটনা। 13 বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ, তিনি পাখণ্ডৰ। কিশোৰীৰ দুয়োখন হাতত চোকা অস্ত্ৰৰে কাটি নিৰ্যাতন। ধৰ্ষণকাৰীৰ কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদমুখৰ দল সংগঠন। ক্লাছ 7ত পৰা এগৰাকী নাবালিক ছাত্ৰী স্কুলৰ পৰা ঘূৰি আহোঁতে তলৱৰ্তী কেইবাজনো ল'ৰা ৰখাই ধৰ্ষণ কৰা বুলি আমি জানিব পাইছোঁ। গতিকে এই ধৰ্ষণকাৰীসকলক আমি অসম চৰকাৰ তথা অসম পুলিচক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে তদন্ত কৰি এই ধৰ্ষণকাৰীসকলক তদন্ত কৰি কঠোৰ শাস্তি দিব বাবে আমি আহ্বান জনাইছোঁ। আন দিনাৰ দৰে সোমবাৰে ঘৰৰ পৰা বিদ্যালয়লৈ ঘূৰি গৈছিল কিশোৰীগৰাকী। কিন্তু বিয়লি 4 বজাৰ পাছতো ঘৰলৈ উভতি নহাত হাহাকাৰ লাগে পৰিয়ালৰ লোকৰ মাজত। লগে লগে ওচৰে পাজৰে বিচাৰ খোচাৰ কৰিও সন্ধান নাপালে কিশোৰীগৰাকীৰ। পাছত কিশোৰীগৰাকীৰ স্কুলত খবৰ লোৱাৰ লগতে স্থানীয় চিকিৎসালয়তো খবৰ লয় পিতৃয়ে। सभी दलों ने मिलकर इस लड़की की उचित न्याय के लिए आज हम सभी बरडुबी थाना में उपस्थित हुए हैं और इसकी हम थाना से प्रशासन से मांग करते हैं कि उस लड़की को जल्द से जल्द दुष्कृत्य कर्म को जिन्होंने किया है उन्हें सजा मिलनी चाहिए और उस लड़की को न्याय मिलना चाहिए। পৰৱৰ্তী সময়ত বৰডুবিৰ মগখলিৰ বাহাদুৰ চাহ বাগিচাৰ মাজত এগৰাকী ই ৰিক্সা চালকে মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকী। লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়াত কিশোৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে মাকুম চিকিৎসালয়ত ভৰ্তি কৰে কিশোৰীগৰাকী। নিৰ্যাতিতা কিশোৰীগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰী। তেনেকুৱা পুলিচ তাক ইয়াত লৈ আহিলে, বৰডুবি থানাত লৈ আহিলে। বৰডুবি থানাৰ পৰা এই আপোনাৰ তিনিচুকীয়া মেডিকেল কলেজত এডমিট কৰিলে। এডমিট কৰাৰ পিছত আমি তাতে গৈছিলোঁ, আমি তাত আছিলোঁ। ইতিমধ্যে বৰডুবি আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে নিৰ্যাতিতা কিশোৰীগৰাকীৰ স্কুল বেগ আৰু কাপোৰ। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰডুবি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নিৰ্যাতিতা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তিনি ধৰ্ষণকাৰীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান। 14 বছৰীয়া নাবালিক ছোৱালী আজি এনেকুৱা এটা ঘটনাত যেনেকৈ সন্মুখীন হোৱা ঘটনাত সন্মুখীন হ'ব লগা হ'ল। এইটো ঘটনাত আমি দুখিত আছোঁ আৰু আমি সদৌ গোটা ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক অসমীয়া সমিতি হৈ আমি দাবী জনাইছোঁ যে যোনে দোষী অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। ইফালে এই জঘন্য ঘটনাক লৈ সমগ্ৰ বৰডুবি অঞ্চলতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। তিনি ধৰ্ষণকাৰীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম শাস্তিৰ দাবী জনাইছে পৰিয়াল তথা স্থানীয় দল সংগঠনে। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামী, নিউজ 18 অসম নৰ্থ ইষ্ট। কাহিলীপাৰাত ছাত্ৰী নিৰ্যাতনক কেন্দ্ৰ কৰি আজিও উত্তেজনা। এছিয়ান ইনষ্টিটিউট অৱ পেৰামেডিকেল ছায়েন্সত উত্তপ্ত পৰিস্থিতি। শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতন চলাই অহাৰ অভিযোগ। আদিবাসী উন্নয়ন পৰিষদৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীক নিৰ্যাতন। শৈক্ষিক প্ৰতিষ্ঠানখনত পূৰ্বৰে পৰা অনৈতিক কাৰ্য চলি অহাৰ অভিযোগ। এই ঘটনাক লৈ শৈক্ষিক প্ৰতিষ্ঠানখনত উচ্চ পৰ্যায়ৰ বৈঠক। ঘটনা সন্দৰ্ভত কাইলৈ আদিবাসী উন্নয়ন পৰিষদৰ কাৰ্যালয়তো হ'ব আলোচনা। প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীৰে আলোচনাত মিলিত হ'ব আদিবাসী ছাত্ৰ সংগঠন। আমাৰ ইয়াত আমি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ তৰফৰ পৰা পইচা দি পেলাই আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক পাৰামেডিকেল কোৰ্চৰ কাৰণে পঠিয়াইছিলোঁ। ছাত্ৰী এজনীৰ লগত শিক্ষকৰ যিটো ঘটনা হ'ল এইটো একেবাৰে অমানৱীয় আৰু বিশেষকৈ মানে এটা শিক্ষাগুৰু আৰু ছাত্ৰৰ মাজত যিটো সম্পৰ্ক সেইটো একেবাৰে মানে লজ্জাজনক বিষয়। সেইটো আৰু মই ভাষাই দি ক'ব নোৱাৰোঁ আৰু তাৰ উচিত তদন্ত আমি বিচাৰোঁ। ইতিমধ্যে আইনে সেইটো ব্যৱস্থা লৈছে, আমি তৎপৰতাৰে এইটো ব্যৱস্থা লোৱা হৈছে। তাৰোপৰি এই ইনষ্টিটিউটখনত ছাত্ৰ ছাত্ৰী কিছুমান আমাক পোনপটীয়াকৈ অভিযোগ আহিছে আৰু সেই অভিযোগৰ ওপৰত আমি বিতংভাৱে আজি আলোচনাৰ কাৰণে আমি আহিছিলোঁ। আমাৰ
AWDCৰ এটা সিদ্ধান্ত মৰ্মে কিন্তু এতিয়া ৰাতিও হ'ল গতিকে অহাকাইলৈ আমি সিদ্ধান্ত এটা গ্ৰহণ কৰা হৈছে যে আদিবাসী ছাত্ৰ সন্থাও থাকিব আৰ্টছাও থাকিব তাৰপিছত আমাৰ ইনষ্টিটিউটৰ ল'ৰা ছোৱালীখিনিও থাকিব আৰু আমি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ মানে কনফাৰেন্স হলত কালি 11টা বজাত আমি এখন মিটিং দিছোঁ আৰু সেই সভাখনতে আমি তেওঁলোকৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা যোগাত্মক দৃষ্টিভংগীৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিম কাইলৈৰ পৰা আৰম্ভ হ'ব নলবাৰী ৰাস মহোৎসৱ নলবাৰী হৰি মন্দিৰত ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ তোৰণৰ নাম ৰখা হৈছে মায়াবিনী বৈদ্যুতিক তোৰণত লাইটেৰে সাজি উলিয়াইছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মৃন্ময় মূৰ্তি প্ৰধান ৰাস মহোৎসৱৰ শেষ প্ৰস্তুতি চলি আছে কাইলৈৰ পৰা আৰম্ভ হ'ব নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত নলবাৰী ৰাস মহোৎসৱ আৰু নলবাৰী ৰাস মহোৎসৱৰ পূৰ্বে আমি দেখুৱাব বিচাৰিছোঁ যে নলবাৰী ৰাস মহোৎসৱৰ উদযাপন সমিতিয়ে আচলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে বৈদ্যুতিক তোৰণত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে আৰু মায়াবিনী শীৰ্ষক এই তোৰণখন দেখিবলৈ পোৱা গৈছে নলবাৰী ৰাস মহোৎসৱলৈ প্ৰৱেশ পথত আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি গণেশ মন্দিৰ চক আছে গণেশ মন্দিৰ চকৰ পৰা নলবাৰী চহৰলৈ প্ৰৱেশ পথতে আচলতে নলবাৰী ৰাস মহোৎসৱলৈ প্ৰৱেশ কৰা পথতে মায়াবিনী তোৰণ আৰু মায়াবিনী তোৰণত দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পীগৰাকীক আৰু প্ৰাণৰ শিল্পীগৰাকীক কেনেদৰে নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আচলতে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু কাইলৈৰ পৰা অনুষ্ঠিত হ'ব নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱ আৰু নলবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে প্ৰাণৰ শিল্পীগৰাকীক প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে কি ক'ব আচলতে গোটেই পদক্ষেপটো সঁচাকৈ এক নান্দনিক দৃশ্য ক'ব গ'লে আৰু প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে যেন নলবাৰী ৰাস মহোৎসৱলৈ আহিব লগা লাখ লাখ ৰাইজক ৰাসযাত্ৰীক যেন জুবিন গাৰ্গে প্ৰথমতে স্বাগতম জনাব তেনে দৃশ্য আচলতে ইয়াত পৰিস্ফুট হৈছে আৰু আয়োজক সমিতিয়ে খুব সুন্দৰভাৱে এনেধৰণৰ এখন বৃহৎ তোৰণ যিখন তোৰণ আচলতে ৰ লাগে সকলোৱে চাই আছে ইয়াত বৈদ্যুতিক তোৰণ আৰু আমি আশা ৰাখিম এই তোৰণত যিসকল জুবিন অনুৰাগী আহিব তেওঁলোকে ইয়াত ফটো তুলিবই আৰু এই তোৰণেদি যিয়ে যাব এটা আৱেগিক মুহূৰ্তত সকলোৱে পাৰ হ'ব তেনে ছবি ইয়াত পৰিস্ফুট হৈছে আৰু আয়োজক সমিতিয়ে নলবাৰী ৰাস মহোৎসৱৰ আয়োজক সমিতিয়ে ইতিমধ্যে জুবিন গাৰ্গক লৈ গৰ্ডন ফিল্ডত 5000 শিল্পীয়ে গীত পৰিৱেশন কৰিব আৰু জুবিন গাৰ্গক লৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে তেওঁৰ গীটাৰ তেওঁৰ টুপি মূল মণ্ডপত ৰখা হৈছে আমিও নিজে চাব আহিছোঁ আৰু তোৰণখনত সেইকাৰণে ভাল লগাৰ কাৰণে আমি ইয়াত ৰৈ আছোঁ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু উল্লেখ কৰিব বিচাৰিছোঁ আচলতে এই গোটেই পথছোৱা যদি চাবলৈ যায় এই গোটেই পথছোৱা আচলতে সুন্দৰভাৱে বৈদ্যুতিকভাৱে ইয়াক সজাই পৰাই তোলা পৰিলক্ষিত হৈছে বিশেষকৈ এই তোৰণখনে সকলোকে দৃষ্টি আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে কাৰণ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি ইয়াত বৈদ্যুতিকভাৱে লগোৱা হৈছে আৰু য'ত লিখা আছে আচলতে মায়াবিনী আৰু মায়াবিনী তোৰণৰ এই তোৰণেৰে আপুনি যদিহে নলবাৰী ৰাস মহোৎসৱলৈ আহে 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি ইয়াত আচলতে এই তোৰণৰ তলেৰে আপুনি নলবাৰী হৰি মন্দিৰলৈ যাব লাগিব আৰু নলবাৰী হৰি মন্দিৰৰ প্ৰৱেশ পথতে এই তোৰণে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষিত কৰিছে আৰু উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু কাইলৈৰ পৰা নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত অনুষ্ঠিত হ'ব 92 সংখ্যক নলবাৰী ৰাস মহোৎসৱ আৰু 92 যি সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ বিভিন্ন আচলতে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে গুৱাহাটীত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট বিল্ড এক্সপো 7 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট বিল্ড এক্সপো VGSৰ উদ্যোগত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট বিল্ড এক্সপো য'ত সহযোগ কৰিব JK নৰ্থ ইষ্ট কনচালটেন্সিয়ে এয়া গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া নৰ্থ ইষ্ট বিল্ড এক্সপোৰ খবৰ 7 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট বিল্ড এক্সপো VGSৰ উদ্যোগত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট বিল্ড এক্সপো আৰু য'ত সহযোগ কৰিব JK নৰ্থ ইষ্ট কনচালটেন্সিয়ে Namaskar, Assam. I'm Vaibhav Gupta, Director at VGS Solar and Building Systems, Ghaziabad, India. We are structural designers, manufacturers, and contractors of pre-engineered building systems, widely being used currently for construction of industrial sheds,
data centers, schools and colleges, hospitals, hotels, shopping complexes, food parks, logistics hubs, labor apartments, stadiums, community centers, institutional campuses, and any kind of multi-story large span buildings. We have recently completed Tata Steel Processing Center at Faridabad, having an area of approximately 2 lakh square feet via PEB technology. Proud to say that we are the first Indian MSME to design and construct a massive 80,000 square feet pre-engineered industrial shed at Samudrup, Jankar, Bhutan. Once again, we take immense pride in the fact that we have engineered and constructed a 20-story building tower via PEB technology, which will be housing BHEL new corporate offices at Noida. It has a total area of around 550,000 square feet and has an overall height of approximately 98 meters. We are excited about the possibilities ahead and look forward to building a strong partnership with the people and industries of Assam. I would like to invite you for the Northeast Build Expo at Sarusajai Stadium from 7th to 9th November at Guwahati, Assam. Together, let's create structures that inspire and last for generations. Thank you. Namaskar. Here is Super Prime. Namaskar.